আজি 4.3 4 নম্বৰটো 4.3 4 নম্বৰটো মই লিখি দিছো চা আজিৰ পৰা 3 বছৰৰ আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতি ক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স ওলোৱা ৰহমানৰ বৰ্তমান বয়স ওলাব কৈছে ইয়াত আমি নাজানো ৰহমানৰ বৰ্তমান বয়স কিমান আমি ধৰি লম ধৰা হল ৰহমানৰ বৰ্তমান বয়স x বছৰ ধৰা হল সমাধান ধৰা হল ইয়াত লিখা ধৰা হল ৰহমানৰ ধৰা হল ৰহমানৰ বৰ্তমান বয়স x বছৰ ৰহমানৰ বৰ্তমান বয়স কিমান ধৰিছো x বছৰ মানে কি বৰ্তমান মানে কি এতিয়া আজিৰ পৰা হয় নাই বৰ্তমান মানে কি এতিয়া আজিৰ পৰা কৈছে কি আজিৰ পৰা 3 বছৰৰ আগৰ বুলি কলে কিমান বয়স হ'ব তোমাৰ যদি বৰ্তমান বয়স এতিয়া কিমান আছে 25 তোমালোক 25 ন 15 16 ধৰি কিমান 16 তোমাক যদি কম 3 বছৰৰ আগত কিমান বয়স আছিল কিমান আছিল ইয়াৰ পৰা মাইনাস কৰিল 16 পৰা মাইনাস কৰিলে কিমান পাম 13 বছৰ তোমাৰ 3 বছৰ আগত আৰু যদি মই কম তোমাৰ বৰ্তমান বয়স 16 বছৰ আছে নাই আকৌ 3 বছৰ পাছত কিমান বয়স হ'ব বা 5 বছৰ পাছত 5 বছৰ পাছত কিমান হ'ব 5 যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাম 21 বছৰ হ'ব নাই 21 বছৰ ঠিক তেনেকৈ এইটো ক্ষেত্ৰত ইয়াৰ বৰ্তমান বয়স কিমান আছে x বছৰ হয় নাই তোমাৰ বৰ্তমান বয়স কিমান আছিলে 16 বছৰ আছিলে ইয়াৰ ৰহমানৰ x বছৰ আছে তো কৈছে কি আজিৰ পৰা 3 বছৰ আগৰ এতিয়া 3 বছৰ আগৰ বয়স কিমান আছিল ৰহমানৰ হয় নাই এতিয়া ৰহমানৰ 3 বছৰ আগৰ বয়স আছিল লিখিলে 3 বছৰ আগৰ হয় নাই আগৰ বয়স আছিল কিমান হ'ব x minus 3 বছৰ কিমান বছৰ x minus 3 বছৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়স কিমান হ'ব 5 বছৰ পিছত কিমান হ'ব ৰহমানৰ বয়স 5 বছৰ পিছত বয়স হ'ব হয় নাই বয়স হ'ব কিমান হ'ব বয়স হ'ব x plus 5 হ'ব কিমান হ'ব x plus 5 বছৰ বুজি পালি নাই এইটো বুজি পাব লাগে হয় নাই 5 বছৰ পিছত কিমান হ'ব তুমি যোগ কৰিলে হৈ যাব 5 বছৰ আৰু পাছত কিমান মাইনাস কৰিব লাগিব ইয়াৰ সুধিছে কি চা ৰহমানৰ বয়স 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স ওলোৱা আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰ যোগফলৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স ওলোৱা প্ৰতিক্ৰম মানে কি বুজি পালি কচোন প্ৰতিক্ৰম কাক কয় কচোন প্ৰতিক্ৰম কাক কয় 3 বছৰৰ আগৰ বয়স 5 বছৰৰ পাছৰ বয়স হয় নাই এই বয়স দুটাৰ প্ৰতিক্ৰমৰ যোগফল প্ৰতিক্ৰম কাক কয় যিটো সংখ্যাৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰিলে তাত 1 পাম সেই সংখ্যাটোকে প্ৰতিক্ৰম বুলি কয় বুজি পালি নিছা 5ৰ লগত আমি কি পূৰণ কৰিলে 1 পাম কচোন 5ৰ লগত আমি কি ইনটু কৰিলে ইজুকেল আমি 1 পাম কোনে ক'ব ক তাকে প্ৰতিক্ৰম বুলি ইয়াত যিটো সংখ্যা আমি বহুৱাম এই সংখ্যাটো হ'ব 5ত
প্ৰতিক্ৰম ক ৰাহুল ক কি সংখ্যা আমি পূৰণ কৰিলে 1 পাম 5ৰ লগত তাকে প্ৰতিক্ৰম বুলি কয় 1 পাব লাগে 1 divided by 5 1 divided by 5 cancel গ'ল থাকিল কিমান 1 থাকিল নাই হে তো 5ৰ প্ৰতিক্ৰম কি 5ৰ প্ৰতিক্ৰম কিমান প্ৰতিক্ৰম পৰিপূৰণ 5ৰ প্ৰতিক্ৰম 1 নহয় 1 by 5 5ৰ প্ৰতিক্ৰম কিমান 1 by 5 তাকে প্ৰতিক্ৰম বুলি কয় দেই আকৌ যদি আমি লিখিম 9ৰ প্ৰতিক্ৰম কিমান হ'ব 1 divided by 9 হ'ব নাই এইটো পূৰণ কৰিলে কিমান 1 পাম নাই মানে ইজুকেল 1 পাব লাগে তাকে কয় প্ৰতিক্ৰম বুজি পালি নাই তো ঠিক আছে x - 3 ৰ প্ৰতিক্ৰম কি কোৱা x - 3 ৰ প্ৰতিক্ৰম কিমান হ'ব 1 divided by x - 3 হ'ব নাই প্ৰতিক্ৰম হ'ব নাই এইটো কেনসেল কৰিলে আমি 1 পাম নাই 1 পাম নাই 1 পাম এতেকে ইয়াৰ প্ৰতিক্ৰম হ'ব x - ইয়াৰ x - 3 ৰ প্ৰতিক্ৰম হ'ব কি 1 divided by x - 3 আকৌ x plus 5 ৰ প্ৰতিক্ৰম কিমান হ'ব 1 divided by x plus 5 সেইবিলাক বয়স যোগ কৰি পিনে আমি কিমান পাম 1 by 3 পাম বুজি পালি নাই ডাস্টাৰ ক'ত থাকিল এইটো মহাই দিছো প্ৰতিক্ৰম বুজি পালি নহয় এটা প্ৰশ্ন মতে লিখিম কি প্ৰশ্ন মতে এই স্যার x - 3 প্ৰতিক্ৰম কিমান কলো 1x - 3 এইটো হ'ব নাই কি কৰিবলে যোগফল তো কি কৰিম যোগ কৰিম হয় নাই x plus 5 ৰ প্ৰতিক্ৰম কিমান 1 divided by x plus 5 যোগ কৰিলে যোগফল কিমান হ'ব বুলি কৈছে প্ৰশ্ন মতে 1 by 3 এতিয়া আমি ক্যালকুলেশন কৰিব পাৰিম বুজি পালি নাই কেনে বলিলে যোগফল 1 by 3 বুজি পালি নাই এতিয়া সবে আমি ক্যালকুলেশন কৰি লখাগু লৈ ইয়াৰ হয় নাই ইয়াৰ লখাগু কিমান হ'ব x - 3 into x plus 5 হ'ব নাই লখাগু x - 3 ইয়াক হৰণ কৰিলে x - 3 ইয়াক ডিভাইডেড কৰিলে থাকিব কিমান x plus 5 কিমান থাকিব x plus 5 হয় নাই এইটো যোগ x plus 5 এই সংখ্যাটো ডিভাইডেড কৰিলে থাকিব কিমান x minus 3 x minus 3 x minus 3 x plus 5 x minus 3 ইজুকেল 1 divided by 3 এইটো লিখি লোৱা আৰু এই সাইডে মোহাইব লাগিব বুজি পালি নি কক কেনে কৰিব দিবা পালি নি বুজি পুনম বুজি পালি প্ৰতিক্ৰম কাক কয় বুজি পালি যিটো সংখ্যাৰ লগত আমি যদি আমি যিকোনো সংখ্যা পূৰণ কৰিলে 1 পাম সেই সংখ্যাটো যাৰ লগত পূৰণ কৰিছো সেই সংখ্যাটো তাৰ এটা প্ৰতিক্ৰম বুলি কয় বুজি পালি নে প্ৰতিক্ৰম বুলি কয় ইয়াক নষ্ট কৰি দিয়ে হয় নাই যিটো কোণ মানে আনটো কোণক কি নষ্ট কৰি দিয়ে মানে হেক কৰি দিয়ে সেই কোণটো তাৰ কি হ'ল প্ৰতিক্ৰম কোণ বুলি কয় যেনেকা মহাত্মা গান্ধী কি কোনে কোনে মাৰিছিল নাথ কি আছিল গাঠুৰাম নাথ কি আছিল মহাত্মা গান্ধী মৰা নাই নেকি গাঠুৰাম নাথে মাৰিছিলে তো মহাত্মা গান্ধী প্ৰতিক্ৰম কোন আছিল গাঠুৰাম নাথ হয় নাই তোমাক যদি কোনোবা মাৰি দিব তোমাৰ হেতু প্ৰতিক্ৰম থাকিব মানে এটা কোণক আন এটা কোণ নষ্ট কৰি দিয়ে চাইছা ইয়াৰ দুটা নষ্ট কৰি দিলে তাকে কি প্ৰতিক্ৰম হ্যাঁ এটা ৰখাক ললি এটা পূৰণ কৰ এইটো মহাই দিছ না এইটো ইয়াৰ পৰা লিখা নাই হল নহয় ঠিক আছে ইয়াৰ পৰা মহাই দিছো দেই কি উলিয়াব কৈছে তেওঁৰ বৰ্তমান বয়স উলোৱা হয় নাই ৰহমানৰ বৰ্তমান বয়স উলিয়া আমি বৰ্তমান বয়স কিমান ধৰিছো 1 বছৰ ধৰিছো কিমান ধৰিছো 1 বছৰ গটিকে গুটেইটো মহাই দিছো এই দুইৰ পৰা আমি ক্যালকুলেশন কৰিম
এতিয়া এক্সাম আহিছে একদম ব্ৰেইনটো বৰফ লিখা ঠাণ্ডা কৰ আৰু বুকুত পুৰা জুই লিখা জুই জ্বলাই থাক জুই যেনেকৈ জ্বলিছে বুকুত জুই জ্বলিব লাগিব আৰু ব্ৰেইন একদম ফুল বৰফ লিখা থাকিব লাগিব আৰু কাম কৰিব লাগিব কোনোবা কিবা ক'লে খং কাকো নকৰিবি মনে মনে থাকিবি কিন্তু বুকুত পুৰা জুইটো জ্বলাই থবি যে ই মোক ডিষ্টাৰ্ব দিছে বুজি পালি নাই তাক দেখুৱাই দিব লাগে বুজি পালি নাই বুকুত জুই তোৰ কোনে হাঁহিব কোনে কিবা ক'ব লাজ খুৱাব সেইটোতে তহঁতি ব্ৰেইনটো একদম বৰফ লিখা ঠাণ্ডা কৰি থবি একদম গৰম নকৰিবি দেই আৰু বুকুত খালি জুইটো পুৰা জ্বলাই দিবি গম পাইছ নাই তেতিয়া তোমাৰ মনত থাকিব কোনে 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 কি কি কৰিছে বুজি পালি নাই হে নাই পোৱা নালাগে এইটো বুজিব নাই পোৱা এইটো শুনা এইটো কি আছিলে এইটো ব্ৰেকেট খিনি উঠাই দিম হয় নাই x প্লাছ 5 তা কি উঠিব প্লাছ x হয় নাই মাইনাছ 3 এইটো পূৰণ কৰি দিম x মাইনাছ 3 x প্লাছ 5 এই পূৰণ কৰিলে কিমান হ'ব x হয় নাই x প্লাছ 5 এইটো পূৰণ কৰি জানিছ তোমালোক নিজে নিজে অলপ কৰ চেষ্টা কৰ x প্লাছ 5 ইকুৱেল 1/3 1/3 x প্লাছ 5 মাইনাছ 3 x প্লাছ 5 এতিয়া কি হ'ব x x দুটা আছে না ইয়াত x আছে ইয়াতো এটা x আছে তো x x দুটা থাকিলে কিমান হ'ব ইয়াত প্লাস কি কৰি আছা তুমি যোগ কৰিছ নাই x x দুটা যোগ কৰিলে কি x স্কয়ার হয় twice x দুটা x হ'ব নাই ইয়াত একটা আছে ইয়াত এটা x আছে ইয়াত এটা x আছে দুটা x যদি আমি একটা বাক্সত ভৰাই দিম কি কেটা x হ'ব দুটা x হ'ব এইটো মানে কি বুজি পালি দুটা x বুজি পালি twice হয় নাই ইয়াত আছে +5 ইয়াত আছে -3 প্লাসে মাইনাসে মাইনাস 5 ৰ পৰা 3 গলে 2 ডাঙৰ সংখ্যা 5 আছে নাই সেইকাৰণে আমি কি দিলি ইয়াত +2 এটো পূৰণ কৰিম x আৰু x পূৰণ কৰিলে হ'ব x স্কয়ার হয় নাই x x আৰু এটো যোগ কৰিলে কিমান হ'ব 5x হ'ব নাই এটো পূৰণ কৰিলে -3x হ'ব নাই এটো পূৰণ কৰিলে কিমান হ'ব মাইনাসে প্লাসে মাইনাস 3 5 গুণ 15 ঠিক আছে ইকুৱেল 1/3 বুজি পালি নাই এতিয়া আমি twice x plus 2 এই এনেকুৱা পূৰণ হ'ব চা ক্রস পূৰণ হয় নাই এই সিস্টেম পূৰণ হোগা বুজি পালি নাই twice x plus 2 কাৰ লগত পূৰণ কৰিম 3 লগত পূৰণ কৰিম হা ডাইৰেক্ট পূৰণ কৰি দিছো হয় নাই 2 3 গুণ 6 6x হ'ব নাই আকৌ 3 2 গুণ 6 plus 6 বুজি পালি নাই আর x স্কয়ার প্লাস 5x মাইনাস 3x মাইনাস 15 এই গোটেই সংখ্যাটো কার লগত পূৰণ 1 লগত পূৰণ হ'ব নাই তো 1 লগত পূৰণ যেনেকুৱা আছে তেনেকুৱাই লিখি দিম 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটোকে পাম বুজি পালি নাই এতিয়া প্ৰতিক্ৰম কাক কয় সেই কথা তোমালোকে এই অংকটোৰ ইম্পৰ্টেন্ট হল নাই ইম্পৰ্টেন্ট হয় নাই নহলে প্ৰতিক্ৰম বিষয় তোমালোকে নাজানিলে অংকটো কৰিব নোৱাৰিবা x স্কয়ার plus 5x minus 3x minus 15 এইটো পালো পালো নে এতিয়া গোটেই সমান চিহ্ন আমি এইফালে লৈ আনিম সংখ্যাবিলাক এতিয়া আমাৰ ক্যালকুলেশন কৰিবলৈ সুবিধা আমি দ্বিঘাত সমীকৰণে উলিয়াব লাগে সমান চিহ্ন ইপাইলে কিমান হ'ব 6x plus 6 এইবিল লৈ কিমান হ'ব minus x স্কয়ার minus 5x হয় নাই এটো মাইনাস কিমান আছে প্লাস 3x হয় নাই মাইনাস কিমান প্লাস 15 ইকুৱেল 0 এতিয়া সো আকত ক্যান্সেল x স্কয়ার কেইটা আছে x স্কয়ার কেইটা আছে এটা আছে এই মানে আগত লিখিলো মাইনাস আছে নাই মাইনাস x স্কয়ার আৰু x x কেইটা আছে ইয়াত এটা x আছে ইয়াত আছে ইয়াত তিনটা x আছে হয় নাই ইয়াত কেইটা x আছে 6টা হয় নাই ইয়াত আছে প্লাস প্লাসে মাইনাসে কিমান কৰিম প্লাসে মাইনাসে মাইনাস 6 ৰ পৰা 5 গলে 1
অনলি এক্স থাকিব এটা কিমান থাকিব এক্স এই লিখি দিছো বাৰু এটা এক্স থাকিল হয় নাই তাত থাকিল কি মানে প্লাস 3 কিমান থাকিল প্লাস 3x আকৌ ইয়াত আছে কি প্লাস 6 আৰু প্লাস 15 15 আৰু 2 15 আৰু 6 যোগ কৰিলে কিমান পাম 21 21 পাম ইকুৱেল 0 আৰু এটা স্টেপ মই বনাই দিছো চোৱা মাইনাস x স্কোয়ার মাইনাস এইটো মাইনাসে প্লাসে মাইনাস গতিকে বিয়োগ কৰিম হয় নাই 3 পৰা 1 গলে 2 2x এইটো প্লাস 21 ইকুৱেল 0 ইয়াৰ পৰা মাইনাস কমন লৈ যাম মাইনাস 1 এটা কমন উলিয়াম কিমান মাইনাস 1 কমন ললে বা মাইনাস কমন ললে ডাইৰেক্ট আমি চিহ্নখিনি চেঞ্জ হৈ যাব দেই এতিয়া মাইনাসটো কমন ললো মাইনাস কমন ললে কিমান থাকিব ইয়াত x স্কোয়ার প্লাস এই প্লাস নহব মাইনাস হৈ যাব মাইনাস কমন ললো নাই মাইনাস কমন ললো গতিকে এইটো মাইনাস প্লাস টু মাইনাস হৈ যাব 2x এই প্লাস টু মাইনাস হৈ যাব 21 ইকুৱেল 0 এইটো হল দ্বিঘাত সমীকৰণ এতিয়া এই দ্বিঘাত সমীকৰণ তুমি কি x ৰ মান আমি উলিয়াব লাগে দ্বিঘাত সমীকৰণ x কিমান ইয়াত ৰচনা একবাৰ ক'ত ভুল আছে নি চাচোন মাইনাস প্লাস হোৱাটো কি কৈছা এইটো চোৱাচোন ইয়াত ভুল লাগিছে দেই ইয়াৰ পৰা মোহাই দিছো এইটো কোন স্টেপটো ভুল হল আমাৰ এই ইয়াত চোৱা এইটো 6x আছে ইয়াত -5x ডাঙৰ সংখ্যা প্লাসে মাইনাসে মাইনাস গতিকে 6 ৰ পৰা 5 গলে বি কৰিলো x পালো তো ডাঙৰ সংখ্যা প্লাস আছে গতিকে আমি মাইনাস দিছিলো গতিকে এইটো প্লাস হ'ব এইটো প্লাস হ'ব এইটো প্লাস হলে কি হ'ব ইয়াত চোৱা x আছে ইয়াত প্লাস 3x আছে গতিকে 4x হ'ব এই 2 টো কিমান হ'ব 2 টো 4x কিমান হ'ব 4x হ'ব 2 টো 4x হ'ব এইটো 4x হ'ব দেই এইটো 4x এতিয়া চোৱাচোন তুমি কি ক'লা এইটো বুজি পোৱা নাই এই লাষ্ট স্টেপ এইটো মাইনাসটো ক'ত গুচি গ'ল নাকি ক'ত গুচি যায় মই দেখাই দিছো এই মাইনাসটো যেমন ডাইৰেক্টলি লিখি দিলো যে এইটো মাইনাসটো প্লাস টু মাইনাস ডাইৰেক্ট লিখি দিলো এইটো ক'ত যায় চোৱা ইয়াত কি দিয়া আছে x স্কয়ার দিয়া আছে মাইনাস দিয়া আছে নে x স্কয়ার মাইনাস প্লাস কিমান দিয়া আছে 4x মাইনাস 21 ইকুৱেল কিমান 0 তো মই ইয়াৰ পৰা কি কম ইয়াত কি কমন আছে চাচোন সবৰ জায়গা কি কমন আছে 1 এটা কমন আছে প্লাস 21 ইয়াত কি কমন আছে ক চোৱা সবৰ জায়গাত 1 কমন আছে কিমান আছে কমন এটা 1 এটা কমন আছে নাই গতিকে আমি -1 কমন হল কি হলো -1 তো -1 কমন হলে মাইনাসটো গুচি গল তো ইয়াত থাকিব কি মানে x স্কয়ার থাকিব নে হ্যাঁ এই মাইনাস কমন ললে প্লাস টু কি হৈ যাব মাইনাস হৈ যাব কারণ সা মাইনাসে প্লাসে কিমান মাইনাসে প্লাসে হয় নাই এইটো মাইনাস হৈ যাব 4x হ'ব ৰবা আকৌ এই প্লাস টু কি হৈ যাব -21 হ'ব নে ইকুৱেল 0 এই -1 টো ক'ত যাব সা মই ডাইৰেক্ট লিখি দিল কি x স্কয়ার -4x -21 এই মাইনাসটো ক'ত যাব এই পিনে 0 টোৰ লগত ইয়াত ডিভাইডেড হৈ যাব হ'ব নে তো ইয়াত ডিভাইডেড কৰিলে কিমান হ'ব আমি 0 পাম নাই গতিকে ডাইৰেক্ট লিখি দিলো 4x বুজি পালি নাই এইটো সেইটো কাৰণে হল ডাইৰেক্ট লিখি দিলো কি x স্কয়ার -4x -21 ইকুৱেল 0 এইটো এটা আমি দ্বিঘাত সমীকৰণ পালো তোমালোকে এতিয়া ইয়াত উৎপাদীকৰণ বিশ্লেষণ কৰিবা না দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি পিনে x ৰ মান উলিয়াব লাগে কোনটো প্ৰয়োগ কৰিবা দ্বিঘাত সূত্ৰ দ্বিঘাত সূত্ৰ ক উৎপাদীকৰণ তোমালোকে পাৰিছা দ্বিঘাত সূত্ৰ কৰি থাকে প্ৰেক্টিছ হৈ যাব ফৰ্মুলাটো বাৰে বাৰে লিখি থাকিলে মনত থাকি যাব না কি কয় নহলে পাছত পাহৰি থাকিব ফৰ্মুলাটো পাহৰি গলে মেন হাতিয়াৰটো পাহৰি গলে কি কৰিবা এইটো বুজি পাৰি নহয় প্ৰতিকৰণ বুজি পালে একদম মনত থাকিব যিটো সংখ্যা লগত আমি এনেকুৱা সংখ্যা পূৰণ কৰিম আমি 1 পাব লাগে তেতিয়া সেই সংখ্যাটো তাৰ এটা কি প্ৰতিক্ৰম বুজিলি নে এতিয়া এর মান কিমান হ'ব ইয়াত
হা 1 a ইকুৱেল কিমান পালো 1 b ইকুৱেল কিমান -4 c ইকুৱেল কিমান -21 দীঘা সূত্ৰ প্ৰয়োগ কৰিবা ইয়াত কিমান আছিলে x ইকুৱেল কিমান আছিলে মাইনাস b ক প্লাসে মাইনাসে रूट b स्क्वायर -4 a c এটা আছে হয় নাই ডিভাইডেড বাই 2a so b মান কিমান বহাম b মান কিমান বহাম b মান বহাম -4 হয় নাই b মান বহাম -4 -4 মাইনাস এটা আছে আগৰ পৰা হয় নাই আৰু এটা মাইনাস বহিব -4 এটো প্লাস তলত কি থাকিব মাইনাস ৰুট বিৰ মান কিমান -4 গতিকে -4 হোল স্কয়ার হ'ব নেকি হোল স্কয়ার এটো -4 এর মান কিমান পালো 1 এর মান কিমান পালো 1 সির মান কিমান পালো -21 ডিভাইডেড বাই কিমান 2 এর মান কিমান পালো 1 এর মান 1 এতিয়া চোৱা মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস হয় নাই গতিকে অনলি 4 থাকিব এটো প্লাস আৰু তলত মাইনাস যেনেকুৱা আছে তেনেকুৱা লিখি হয় নাই এটো ৰুট থাকিব এটা -4 দুটা পূৰণ কৰিলে কিমান হ'ব -4 হোল স্কয়ার -4 দুটা পূৰণ কৰিলে কিমান হ'ব এই -4 এইটো চা -4 ইনটু -4 দুটা পূৰণ কৰিলে কিমান পাম 4 4 গুণ 16 পাম নাই আর মাইনাসে মাইনাসে প্লাস অনলি কি প্লাস 16 হবো 16 বুঝি পারি নাই তারপর এইটো মাইনাস টু আর এই মাইনাস টু পূরণ করলে এই তিনটা সংখ্যায় পূরণ হয়ে আছে নাই 4 পূরণ হয়ে আছে 1 4 1 এর লগত পূরণ হয়ে আছে আর 1 21 এর লগত পূরণ হয়ে আছে তিনটাই পূরণ হয়ে আছে মাইনাসে মাইনাসে প্লাস এটা 4 গুণ 4 হয় নাই 4 আর 21 পূরণ করলে কিমান পাম 4 গুণ 4 4 2 গুণ 8 84 পাম 2 গুণ 2 তলত থাকিব তাৰপাছত আহিল কি +4 প্লাসে মাইনাসে +4 প্লাসে মাইনাসে 16 প্লাস 84 প্লাস করলে কিমান হ'ব 6 4 10 ৰুট ভাগে থাকিব হয় নাই 6 4 কিমান 10 8 একে 9 9 একে 100 বনে 6 4 10 10 শূন্য হয় নাই 8 একে 9 একে 100 পাম তলত থাকিব কিমান 2 থাকিব নাই এতিয়া কোৱা 4 প্লাস মাইনাস √10 এর বর্গমূল কিমান 10 √10 এর বর্গমূল 10 হয় নাই 10 দুটো পূরণ করলে 100 পাম নাই প্লাসে মাইনাসে 10 থাকিল তলত কিমান থাকিব 2 বুঝি পালি নাই এতিয়া আৰু এটা স্টেপ কি একবাৰ 4 10 লগত যোগ কৰিব লাগিব আৰু এবাৰ 4 10 লগত বিয়োগ কৰিব লাগিব তেতিয়া আমি 100 মান দুটা পাই যাম বুজি পালি নাই যেটো নেগেটিভ থাকিব হেতু নহব কাৰোবাৰ ঋণাত্মক বয়স থাকে নেকি -5 দুবাৰ কাৰোবাৰ -15 বয়স থাকে নেকি নাথাকে সেইকাৰণে আমি নেগেটিভ লব নালাগে আমি পজিটিভ ধনাত্মক দুটা মান পাম যেটো আমি ধনাত্মক সংখ্যা পাম পজিটিভ পাম হেতুৱে হ'ব 100 ৰ মান আৰু ৰহমানৰ বৰ্তমান বয়স এই সাইটো লিখা হল নহয় এই সাইটো মই মোহাই লিষ্ট তলৰ সাইটো কৰি দিম লিখিলো এটো বুজি পালি নাই কচোন
এই চাইটো মোহাই আমি অংকটো কৰি দিছো দেই। কিমান পালো আমি সমান 4 প্লাস মাইনাস 10 ডিভাইডেড বাই 2 4 এবার ইয়ালো কি কি যোগ কৰিম 10 2 দুটা স্টেপ কৰিম হয় না 4 প্লাস মাইনাস 10 আছে না নাকি 4 minus 10 divided by 2 দুটা পাম দিঘা সমীকৰণ হমেশা মূল দুটা পাই আমি আহি আছো 4 আৰু 10 যোগ কৰিলে 14 তল থাকিল 2 ইয়াক ডিভাইডেড কৰিলে কিমান 7 পালো এটো কৰিলে কিমান হ'ব 10 ৰ পৰা 4 গলে 6 ডাঙৰ মাইনাস 6 2 ইয়াক হৰণ কৰিলে কিমান হ'ব 3 মাইনাস 3 এটা আমি পজিটিভ টু লম ধনাত্মক টু লম হয় নাই ধনা 100 মান কিমান পালো এতেকে 7 ৰহমানৰ বয়স কিমান হ'ব 7 বছৰ এতিয়া গ্ৰহণযোগ্য নহয় গতিকে কাৰো বয়স বিয়োগাত্মক ঋণাত্মক হ'ব নোৱাৰে হ'ব পাৰে নেকি নোৱাৰে এই গ্ৰহণযোগ্য নহয় আমি যদি ইমান দূৰ নিলিখিলে হ'ব গতিকে আমি ডাইৰেক্ট এতেকে লিখি দিম কি এতেকে ৰহমানৰ আমি x টু লম কোনটো লম x টু লম হয় নাই কাৰো -3 -15 -7 বয়স থাকে নেকি নাথাকে গতিকে আমি হেইটো লব নালাগে আমি ডাইৰেক্টলি কম কি 7 বছৰ x ৰ মান কিমান পালো 7 এতেকে ৰহমানৰ বৰ্তমান বয়স ৰহমানৰ বৰ্তমান বয়স ৰহমানৰ বৰ্তমান বয়স 7 বছৰ x ৰ মান 7 হয় নাই 7 বছৰ আমাক উলিয়াব কৈছে কি 7 বছৰ লিখি লোৱা ৰহমানৰ বৰ্তমান বয়স 7 বছৰ ৰহমানৰ বৰ্তমান 7 বছৰ লিখি লোৱা তছত 5 নম্বৰটো কৰি এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটা যোগফল হেৱালী আমাৰ ঘৰত আহিছিলে পঢ়িবলৈ সেই হেৱালীৰ কথা কৈছে নেকি তাৰে কথা কৈছে নেকি এই গাডু আহিলি যে ইমান দিন মোৰ ভাত সজি ইমান দিনৰ মূৰত ঘৰত কৈ যে মই টিউচন যাওঁ বোলো আৰু টিউচনো নহয় ক'ত যা জানো ফিল্ডত পুৰা একদম যেতিয়া দৌৰ মাৰিব কম ততে কোনো দৌৰ মাৰিব নাযাওঁ যেতিয়া কেতিয়াবা আসাম পুলিচ কিবা ইন্টাৰভিউ চিনে ফৰ্ম ফিল আপ কৰাৰ পাছত যাত দৌৰ কোনো দৌৰ মাৰিব নাযায় এতিয়া ততে দৌৰ মাৰি দেখাইছো বুজি পাইছানে যিটো লাভ হ'ব তাত কোনো মেহনত নকৰে আমাৰ মানুহ য'ত লাভ নহব তাত খুব মেহনত কৰে নে সেইটো কাৰণে আমি মেহনতি ফলটো কম পাওঁ যেতিয়া চাবিচোন এতিয়া চা হাই সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালীবোৰ দৌৰ মাৰি দি চাবি গ্ৰেজুৱেশ্যনৰ কোনো নামাৰিব সেইটো সিহঁতি দৌৰ মাৰিলে কষ্ট কৰিলে হাৰ্ড ৱৰ্ক কৰিলে লাইভ বনিব কিন্তু তেতিয়া নহয় যেতিয়া লাইভ নবনি এতিয়া ফিল্ডত গৈ দেখাই দিছে মানুহ নে কি কয় এতিয়া তহঁতৰ কোনটো কাম আছে ইয়াত সময় দিব তহঁতৰ দেহাটো এতিয়া তহঁতৰ গেৰেণ্টি আছে তহঁতৰ দেহা যে নষ্ট নহ'ব তোৰ বয়স হোৱা নাই 40 বছৰ 50 বছৰ তোমালোকে ইমান বয়স হৈ গ'লে তেতিয়া স্বাস্থ্যৰ কাৰণে অলপ কেয়াৰ ল'ব লাগে হয় নাই তোমালোকে এতিয়া এক্সাৰচাইজ কৰিব দৰকাৰেই নাই তোমালোকৰ তোমালোকৰ গেৰেণ্টি আছে টাইট ফিট থাকিবা এতিয়া কমসে কম 35-30 বছৰলৈকে এতিয়া আগত পঢ়িল না ভাই মিছা মিতা কৈ পিনে ঘৰৰ পৰা ওলাই গুচি যাও টিউচন নাহ কালি দেউতাই কৈছিল মোক ইয়াক মই একদম দৰৱ বনাম বুলি হাত কাম কৰাম বুলি মেট্ৰিকটো ফেল কৰক বুলি কৈ আছে কালি কাক ঠগিছ তই লগৰ বিলাক যেতিয়া কলেজ যাব তেতিয়া তই চাই পিনে লুকাবি দেখিছ পি টেষ্ট বেয়া কৰি লোৱাৰ পৰা এতিয়া কি সমনীয়া পৰীক্ষাটো ফৰ্ম ফিল আপ কৰিব দিয়া নাই সেইটো কিমান লাজ পাইছে নিজে ভুল কৰি আছে এইটো পাছত ৰেকৰ্ডেড ক্লাছটো চাই লবি এতিয়া এইটো মোহাই দিছো দেই
যেতিয়া মেহনত কৰিব কব তেতিয়া মেহনত নকৰে, যেতিয়া নকৰা সময়ত কৰিব। যাচোন এতিয়া হাই ছেকেণ্ডাৰী পাছ ল'ৰা ছোৱালী বাগানৰ কেইটামান ল'ৰা ছোৱালী পুৰা আছাম পুলিচ দৌৰ মাৰি একদম কম মাৰিছে 1%। এতিয়া পঢ়িব লাগে, মেহনত কৰিব লাগে, তেতিয়া হ'ব। চাও কিতাপখন 5 নম্বৰ। এটা শ্ৰেণী পৰীক্ষাত এটা শ্ৰেণী পৰীক্ষাত চোৱাচোন, এটা শ্ৰেণী পৰীক্ষা এটা পাতিছিলে। শেৱালিৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটা যোগফল 30। শেৱালি হয় নাই, শেৱালি তাৰ গণিতত যিমানটো নম্বৰ পাইছে আৰু ইংৰাজীত দুইটা যোগ কৰিলে কিমান হৈছে 30 বছৰ। মানে একদম গেধা আছিলে, দুটা সাবজেক্টত 30 পাইছে, 15 হয় নাই। তাৰপিছত নাই বেলেগো হ'ব পাৰে হয় নাই, দুটা সংখ্যা। তাই চোৱা, তাই যদি গণিতত 2 নম্বৰ বেছি, তাই যদি গণিতত কিমান 2 নম্বৰ বেছি পালেহেঁতেন হয় নাই, ই কি বুলি ক'লে 15 যদি গণিতত 17 পালেহেঁতেন হয় নাই, কথা এনেই কৈছিলো। আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, যদি ইংৰাজীত কিমান কম পালেহেঁতেন 3 নম্বৰ, 15 পৰা 3 গ'লে কিমান 12 হয় নাই, 12 বছৰ পালেহেঁতেন। তেতিয়া সেই সংখ্যাটো পূৰণ কৰিলে কিমান হ'ব 210 নম্বৰ। কিমান হ'ব বুলি কৈছে তেতিয়া এই নম্বৰ দুটা পূৰণ ফল 210 হলহেঁতেন। তেতিয়া তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিয়া, তাই দুটা বিষয়ত কিমান কিমান নম্বৰ পাইছে এইটো আমি ক্যালকুলেশন কৰি উলিয়াব লাগে। আমি ধৰি লম কি শেৱালিৰ নম্বৰ পাইছে কিমান, 1 বছৰ বহি দিম, কিমান ধৰিম 1 বছৰ। শেৱালিৰ নম্বৰ পাইছে কিমান 1 বছৰ, লিখি দিছো দেই। ধৰা হল শেৱালিয়ে নম্বৰ পাইছে টোটেল নম্বৰ মান হয় নাই, ধৰা হল শেৱালি মুঠ মানে নম্বৰ পাইছে, দুটা সাবজেক্টৰ নম্বৰ, বুজি পাইছা নাই। নম্বৰ পাইছে কিমান x নম্বৰ, কিমানৰ পাইছে x নম্বৰ। ধৰা হল শেৱালি নম্বৰ পাইছে x নম্বৰ, এনেকৈ লিখিলে নহব, ৰব দুটা সাবজেক্ট আছে নহয়। ধৰা হল শেৱালিয়ে গণিতত নম্বৰ পাইছে, হ'ব গণিতত, তেতিয়া ভাল হ'ব লিখিব। ধৰা হল শেৱালি গণিতত নম্বৰ পাইছে কিমান x বছৰ। ধৰা হল শেৱালিয়ে গণিতত, গণিত শব্দ থাকি গল, গণিতত x নম্বৰ পাইছে হয় নাই, শর্টকে লিখিম x নম্বৰ পাইছে। কিমান পাইছে x নম্বৰ। যদি গণিতত x নম্বৰ পাইছে তেন্তে ইংৰাজীত কিমান নম্বৰ পাইছে কোৱাচোন। সেই ইয়াত y বুলি নাহিব, দ্বিঘাত সমীকৰণ হয়। रुक हम बोल देता है। যদি গণিতত কিমান পাইছে ইজুকেল 30 হয় নাই, চোৱা গণিতত x নম্বৰ পাইছে, এইটো কি হল গণিত, গণিতটো কি বুলি কয় মেথছ হয় নাই, মেথছ। আৰু এইটো কি হয় ইংলিছ হয় নাই, ইংলিছ। গণিতত x নম্বৰ পাইছে মানে এই নম্বৰ দুটা যোগ কৰি পিনে কিমান নম্বৰ পাইছে 30 নম্বৰ। তেনেহলে ইংৰাজীত কিমান নম্বৰ পাব কোৱাচোন, কোনে ক'ব পাৰিব। গণিতত যদি x নম্বৰ পাইছে আৰু ইংলিছ পাইছে কিবা এটা নম্বৰ পাইছে, যদি এই নম্বৰ দুটা যোগ কৰি পিনে 30 নম্বৰ হৈছে নে, দুটা সাবজেক্টৰ নম্বৰ যোগ কৰি কিমান হৈছে 30 নম্বৰ। ইংলিছত কিমান নম্বৰ পাইছে কি হৈছে, এইটো লিখিলে বুজি নাপায়, এইটো লিখি দিছো চোৱাচোন, এইটো 30 কিমান নম্বৰ পাইছে টোটেল 30, চোৱা টোটেল কিমান নম্বৰ পাইছে 30। মই ধৰি লৈছো কি গণিতত পাইছে কি তেওঁ যেনিবা 18 নম্বৰ ধৰিছো, কিমান ধৰিছো 18, বুজি পালি নাই। তেতিয়া গণিতত পালে, মেথছত পালে 18 আৰু ইংলিছত কিমান পাব
12 কেনেকৈ পাম বাৰু আমি প্ৰথমে কি ললো 30 টোক লিখি ললো মাইনাস কিমান ললো 18 হয় নাই তো কিমান পালো 12 পালো নাই তেতিয়া গণিতত কিমান ইংলিছত কিমান পালে 12 নম্বৰ পালে নাই 12 নম্বৰ ঠিক তেনেকুৱা এতিয়া আমি ইংলিছত ওলাব হলে আমি 30 ৰ পৰা কি বিয়োগ কৰিম x 30 ৰ পৰা মাইনাস x বিয়োগ কৰিম বুজি পালি নাই এইটো এই সংখ্যাটো কাৰ হ'ব ইংৰাজী কাৰ হ'ব ইংৰাজী এতেকে ইংৰাজীত কিমান পালে 30 মাইনাস x পালে হয় নাই আৰু মেথছত কিমান পালে শুনি ল মেথছত কিমান পালে x মানে এই দুটা যোগ কৰি পিনে আমি 30 পাম বুজি পালি নাই এই দুটা যোগ কৰি 30 পাম সেই কাৰণে আমি লিখি দিম কি হেৱালিয়ে গণিতত পালে x নম্বৰ হয় নাই আৰু হেৱালি হলে দুবাৰ নিলিখে নহলে হেৱালি খঙাই যায় মোৰে নামটো কৈ আছো হয় নাই হেৱালি কি লিখিম ইংলিছ ইংৰাজী অসমীয়াত ইংৰাজী হয় নাই ইংৰাজীত কিমান পালে 30 মাইনাস x নম্বৰ বুজি পালি নাই 30 মাইনাস x নম্বৰ বুজি পালি নাই ক 30 মাইনাস x নম্বৰ হয় নাই এটা আমি দুটা সাবজেক্টৰ নম্বৰ পালো নাই দুটা সাবজেক্টৰ নম্বৰ পালো এতিয়া কৈছে আকৌ এটা কৈছে নহয় ইয়াত কোনোবা এজনে 2 নম্বৰ বঢ়াই দিলে আমুক বঢ়াই দিলে পূৰণ ফল কিমান হ'ব 210 হ'ব নে প্ৰশ্ন মতে চোৱা তাই যদি গণিতত 2 নম্বৰ বেছি পালেহেঁতেন এইটো গণিত হয় নাই হে তো গণিতত যদি তাই 2 নম্বৰ বেছি দিলো মই কিমান দিলো বেছি দি দিলো বুজি পালি নাই তাই যদি গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন তো ইংৰাজী কোনটো এইটো 30 হয় নাই 30 মাইনাস x ইংৰাজী নম্বৰ কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণ ফল কিমান হ'ব বুলি কৈছে 210 পূৰণ কৰি দিলো হয় নাই তাই যদি কিমান হ'ব কি এইটো ইংৰাজীত 3 নম্বৰ কিমান কম নে বেছি কোৱা আকৌ কম 3 নম্বৰ কম বুলি ক'লে কি দিম -3 কিমান দিম -3 এইটো বাৰকা ব্ৰেকেট এটা দি দিম যা -3 পলাই নাযায় বুলি হয় নাই তো এই দুটা সংখ্যা যদি আমি ইয়াৰ যদি আমি গণিতত যদি আমি 2 নম্বৰ বঢ়াই পিনে 2 নম্বৰ যোগ কৰি পিনে আৰু ইংৰাজী 3 নম্বৰ মাইনাস কৰি পিনে যিটো সংখ্যা পাম এই দুটা সংখ্যা আমি পূৰণ কৰি পিনে কিমান পাম বুলি কৈছে প্ৰশ্ন মতে 210 নম্বৰ কিমান 210 এটা আমি ক্যালকুলেশন কৰিব লাগে বুজি পালি নাই না ইয়াত বুজি পোৱা কিছুমান অসুবিধা আছে নেকি হে সবাই বুজি পাইছো দীপা বুজি পাই কি নখত ঠুকি আছে ঘৰত কৰি দিব কি কাম আছে ঠিক আছে এতিয়া আমি ক্যালকুলেশন কৰিম প্ৰথমে ক্যালকুলেশন কোনবিলাক কৰিব লাগে চোৱা ব্ৰেকেটৰ ভিতৰৰ কামখিনি আমি আগতে কমপ্লিট কৰিব লাগে বুজি পালি নাই কাৰো লগত এইটো পূৰণ কৰি নিদিবি নহলে ক্যালকুলেশন গড়বড় হৈ যায়গা বুজি পালি নাই ব্ৰেকেটটো কি কাৰণে দিছে মানে ইয়াৰ কামবিলাক আগতে কৰ এতিয়া চোৱা x plus 2 ইয়াক তুমি যোগ কৰিবই নোৱাৰিনে যেনেকৈ আছে তেনেকুৱা থৈ দে হয় নাই এইটো পূৰণ বাৰে বাৰে পূৰণ এতিয়া চোৱা এইটো ইয়াৰ পৰা বিয়োগ কৰি চোৱা 30 এইটো পূৰণ কৰিলে কিমান হ'ব এইটো পূৰণ হ'ব হয় নাই পূৰণ কৰে যোগে আছে ব্ৰেকেট উঠালে এইটো কত পূৰণ নহয় নেকি 30 মাইনাস x হয় নাই ব্ৰেকেট উঠাই দিলে কিমান হ'ব মাইনাস এইটো হ'ব নেকি চাচোন কি হৈছে এইটোৱে হ'ব বুজি পালি নাই ইজুকেল কিমান 210 ইজুকেল 210 এই বিয়োগ কৰিলে হয় নাই এইটো বিয়োগ হইলে 30 নামিলে মাইনাস x হয় নাই এইটো বলে মানে ব্ৰেকেট উঠাই দিলো এতিয়া আমি আকৌ এটা স্টেপ এটা লিখি দিছো চোৱা x plus 2 কি আনলে x plus 2 তাৰপিছত আহিল কিমান নিদু বাৰে বাৰে পূৰণ নিদু এটা 30 পৰা 3 গলে কিমান 27 মাইনাস x বুঝি পালি নাই
ৰিজুকেল কিমান হ'ব 210 এতিয়া চোৱা দুটা আমি এতিয়া সংখ্যা পাইছো এই দুটা ভালকে পূৰণ কৰিব লাগিব বুজি পালে নাই এক্সপ্লে এই লিখিলে মুহাই দিন সেকেন্ড স্টেপ কৰিম সবে লিখিলে একদম প্ৰশ্নটো কি কৈছে ভালকে পঢ়ি কিনে বুজিব লাগে বুজি পাই বুজি নাপালে নে মন মৰ্জি কৰি নিদিবি তোৰ মনত যেটো আইছে হেতু সিস্টেম কৰি নিদিবি কিতাপ মতে সব কৰিব লাগে একটা একটা কথাৰ মিনিং আছে সেই কাৰণে আমি বুজিব লাগে কথাবিলাক পঢ়াৰ আগত বুজি ললে পাছত পঢ়িলে একদম পঢ়াত একদম সহজ হৈ যায় তেতিয়া লোককো বুজাব পাৰিবি নে লিখিলি এইটো মোহাই দিছ ন এইটো ক্যালকুলেশন নিজে কৰ অলপ অলপ চেষ্টা কৰ মই কৰিয়ে দিম বাৰু এই গুটেটো মোহাই দিছো দেই এই উলিয়াব কি কৈছে তাৰ বিষয় দুটাত পোৱা নম্বৰ এটা গণিত আৰু কি বিষয় আছিল ইংৰাজী কিমান কিমান নম্বৰ পালে এতিয়া আমি উলিয়াম এক্সৰ দুটা মান ওলাব দ্বিঘাত সমীকৰণ হলে এক্সৰ দুটা মান ওলাব দ্বিঘাত সমীকৰণ হলে এই দুটা মান হ'ব এটা গণিতৰ নম্বৰ আৰু এটা কাৰ হ'ব এক্সৰ মান পালে এক্সৰ মানটো কি লিখিছো আমি গণিতৰ নম্বৰ লিখিছো হয় নাই এতিয়া চোৱাচোন ইয়াত কিমান আছে x + 2 আৰু কিমান আছে 27 - x ইকুয়াল 210 এটা আছে নে 210 এটা আমি পূরণ কৰিম x 27 - x হয় নে +2 পূরণ কৰিলে কিমান হ'ব 27 - x ইকুয়াল 210 ঠিক আছে নে 27 - এটা পূরণ কৰিলে কিমান হ'ব 27x হ'ব নে মাইনাস x² হ'ব নে এটো কিমান প্লাস 27 আৰু 2 পূৰণ কৰিলে কিমান পাম 2 7 গুণ 14 2 2 গুণ 4 4 1 5 54 পাম নাই 54 এটো মাইনাস প্লাস মাইনাস টুৱাইস x এইখিনি ক্যালকুলেশন নিজে কৰিবি অলপ বুজি পালি নে এতিয়া কি হ'ব চোৱা এতিয়া আমি এই x² টো -x² টো আগত লিখি দিলো দেই তাৰছত 27x আৰু x ক'ত আছে টুৱাইস x ইয়াত প্লাস আছে ইয়াত কি আছে মাইনাস প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস 27 ৰ পৰা 2 গলে কিমান 25 হয় নে x থাকিব নে তাৰ পাছত কি থাকিল ইয়াত +54 আছে আছে নে এই 210 টোক আমি সমান চিহ্ন এই ফাল লৈ আনিলে কিমান হ'ব -210 ইকুয়াল কিমান 0 এতিয়া চোৱা -x² হয় নে এই ইয়াৰত কাৰো মিলা নাই 25x লগত কাৰো x এ নাই এটো কাৰণে ডাইৰেক্ট আমি লিখি দিম 25x বুজিলি নে এটা 54 আৰু -210 এই দুটো মিলিছে দ্রবকত এয়া থাকে প্লাসে মাইনাসে কি কৰিম প্লাসে মাইনাস বিয়োগ কৰিম 210 ৰ পৰা 54 গলে কিমান হ'ব তো ডাঙৰ সংখ্যাৰ মাইনাস চিন আছে মাইনাস বহাই দিলো হয় নে এই 10 ৰ পৰা 4 গলে কিমান 6 ইয়াত কিমান থাকিল 210 কিমান কোৱা আকৌ কিমান ওলাল কোন 10 ৰ পৰা 5 গলে 5 56 হ'ব না 10 কিমান হ'ব ইয়াত থাকিল 156 হ'ব না চাচোন বি কৰ আকৌ সব 156 হয় নে 156 হ'ব ইকুয়াল কিমান হ'ব 0 ইকুয়াল কিমান 0 এটা মাইনাসটো কমন লৈ যাম এই মাইনাসটো থাকিলে আমাৰ গোটে ক্যালকুলেশন খেচৰাই কৰি দিব গড়বড়ি কৰি দিব মাইনাস বুজি পালি নে সেই কাৰণে মাইনাসটোক আমি ইয়াৰ লগত পূৰণ কৰাই দিম মাইনাসটো কমন লৈ পিনে এই 0 লগত ডিভাইডেড কৰাই দিব লাগে বুজি পালি নে এটা ইমানটো লিখিব দৰকাৰ নাই মাইনাসটো ডাইৰেক্ট ঘুচাই দে মাইনাসটো প্লাস কৰি দে ডাইৰেক্ট বুজি পালি নে
ডাইৰেক্ট x স্কোয়াৰ এইটো প্লাস টু মাইনাস হ'ব 25x এই মাইনাস টু প্লাস হৈ যাব 156 ইকুৱেল 0 এইটো আমি পালো দ্বিঘাত সমীকৰণ কি পালো দ্বিঘাত সমীকৰণ x স্কোয়াৰ মাইনাস 25x প্লাস 156 ইকুৱেল 0 এতিয়া এই ফৰ্মুলাটো আমি কি এর কি উৎপাদীকরণ কৰিব লাগিব না কি দ্বিঘাত সূত্র প্ৰয়োগ কৰি দ্বিঘাত সূত্ৰৰ প্ৰয়োগ হা কি কৈছা তই বাজিলে এই অঙ্কটো কমপ্লিট কৰি দিম এতিয়া কোৱাচোন এৰ মান কিমান আছে 1 বিৰ মান কিমান -25 সিৰ মান কিমান 156 হয় না এটাকে x ইকুয়াল ফর্মুলার সবে ক মাইনাস b প্লাস এ মাইনাস এ রুট b স্কয়ার সবে ক দীপা কোৱা নাই কি হল পড়েছি দীপা কোৱা নাই যে মনে মনে থাকবি কবি ব্রেইনটো কামত লগাবি ব্রেইনটো যত লগাবি তাতে কাম কৰিব হয় না এটা কিন্তু ব্রেইনটো কামত লগাব কব লাগে এই যে মানখিনি বহাই দিম ফর্মুলা মতে इधर में बैठा देगा x इक्वल किमान होगा माइनस b का मान कितना मिला है -25 है ना हाँ माइनस तो आगते আছে b আগতে এটা মাইনাস লৈ থৈছে বুজি পালে না আকো 25 এটা মাইনাস লৈ আনিলে -25 হল এটা দিবি দেই ব্র্যাকেট প্লাস মাইনাস এই দিবি হয় না b স্কয়ার আছে না হ্যাঁ b স্কয়ার এর কি হবে -25 হোল স্কয়ার হবে না হোল স্কয়ার তো মাইনাস a 4 হয় না এর মান কিমান আছে 1 সির মান কিমান আছে 156 এটা আছে না 2 এর কিমান 2 এর মান কিমান 1 আছে না এর ক্যালকুলেশন করিম এতিয়া মাইনাসে মাইনাসে প্লাস গতিকে 25 থাকিব হয় না প্লাস মাইনাস রুট 25 দুটা পূরণ করলে কিমান পাম পূরণ কর 25 দুটা মাইনাসে মাইনাসে প্লাস ও 25 দুটা পূরণ করলে কিমান পাম হ্যাঁ 25 দুটা পূরণ করলে কো আগো হ্যাঁ 625 যাব 6 টু 625 হয় না এই যে মাইনাস 4 আর 156 পূরণ করলে কিমান হবে 4 6 গুণ 24 4 6 গুণ 24 প্লাস 2 4 5 গুণ 20 আর 2 22 উকলা 2 হয় না 4 গুণ 4 4 6 624 হবে না হ্যাঁ 624 হবে তলত থাকিব কিমান 2 এতিয়া চোন 25 প্লাস এ মাইনাস হয় না মাইনাস করলে কিমান পাম 625 এর পৰা 624 কিমান পাম 1 পাম নাই 1 পাম নাই তলত থাকিব 2 এতিয়া সোয়া 25 প্লাস এ মাইনাস এ হয় না 1 এর রুট কিমান 1 2 এতিয়া এবাৰ 25 এর লগত এবাৰ 25 ক 1 এর লগত যোগ কৰিম আৰু এবাৰ 25 ক কি কৰিম বিয়োগ কৰিম প্ৰথম আমি যোগ কৰি দিছো সোয়া 25 দুটা মূল পাও বুলি আমি পাই আহিছো নহয় পাইছো নাই 2 এইটো সোয়া 25 minus 1 divided by 2 এইটো কেলে কৰি গম পোৱা নাই প্লাস মাইনাস থকা কাৰণে কৰিছো বুজি পালি নাই একেটা চিহ্ন দুটা জায়গাত আছে নাই মানে এবাৰ প্লাস কৰিবলৈ এবাৰ মাইনাস কৰিবলৈ এবাৰ প্লাস কৰিলো এবাৰ মাইনাস কৰিলো এতিয়া 25 আর 1 কিমান 26 তলত থাকিল 2 ডিভাইডেড কৰিলে 2 13 26 13 পালো কিমান পালে 13 এতিয়া ইয়াত কিমান হ'ব 25 পৰা 1 গলে কিমান 24 কিমান 24 তলত থাকিল 2 12 কিমান 24 12 পালো 100 মান কি পালো হ্যাঁ 12 আর 24 হয় না 12 আর 24 পালো এটা হবো কি গণিতত কিমান নম্বৰ পালে
ৰ 13 আৰু 12 পালো। ৰবা 18 12 হ'ব, গতিকে শেৱালি গণিত 13 আৰু শুন এতিয়া কিবা আমি x ৰ মান কি পালো? 13 আৰু কিমান পালো? 12। যদি আমি শুনি ল, যদি আমি প্ৰথমে কি গণিতৰ নম্বৰ কিমান ধৰিছিলো? x ধৰিছিলো নে? এই চাইটো মোহাই দিছো নে? এই চাইটো মোহাই দিছো, লিখা হ'ল নহয়? হ'ব, লিখা হ'ল। এই চাইটো মোহাই দিছো। ধৰা হ'ল লিখিছিলো যে শেৱালিয়ে গণিতত x নম্বৰ পাইছিল। কিমান নম্বৰ পাইছিল? x নম্বৰ। তো আমি x ৰ ভেলু কেইটা পালো? 2টা পালো নাই? তো আমি যিকোনো এটা ভেলু লৈ লৈচোন, 13 ললো দেই। x ৰ ভেলু কিমান ললো? 13। এতেকে মই লিখিম কি, এতেকে শেৱালিয়ে কিমান নম্বৰ পাইছে গণিতত? এইপিনে চা, শেৱালিয়ে গণিতত কিমান পাইছে বুলি ক'লো মই, যিকোনো এটা নম্বৰ ললো দেই। গণিতত কিমান x পাইছিল বুলি কোৱা নাই? x নম্বৰ বুলি কোৱা নাই নেকি? x নম্বৰ। x ৰ মান কিমান? 13 ধরলো, কিমান হলো? 13 নম্বৰ, হয় নাই? 13 নম্বৰ। ইংৰাজীত আমি কিমান পাইছিলে বুলি আমি ধৰিছিলো শেৱালিয়ে? ক ইংৰাজীত, হয় নাই? ইংৰাজীত নম্বৰ আছিল কিমান? 30 মাইনাছ x। গতিকে 30 পৰা x বিয়োগ কৰিম, কিমান? 13। বিয়োগ কৰিলে কিমান হ'ব? 10 পৰা 3 গ'লে কিমান? 7, হয় নাই? আকৌ 3 পৰা 1 গ'লে 2, কিমান পালে? 2 থাকিব, 2 পৰা 1 গ'লে 17, কিমান হ'ব? 17 হ'ল নাই? যদি মই 12 ধৰিম, যদি ইংৰাজীত তেওঁ যদি 12 পাইছে ধৰিম, কিমান ধৰিম? 12। এইটো এটা উলিয়াব পাৰি দেই। আকৌ যদি শেৱালিয়ে গণিতত কিমান বুলি কৈছে? শেৱালিয়ে গণিতত কিমান? শেৱালিয়ে গণিতত কিমান ধৰিম? গণিতত কিমান? 12 নম্বৰ। কিমান ধৰিম? 12 নম্বৰ। তেন্তে ইংলিছত কিমান হ'ব শেৱালিৰ? ইংৰাজীত কিমান হ'ব? 30 পৰা কিমান আছিলে? x, হয় নাই? এদিকে 30 মাইনাছ 12 ইজুকেল কিমান হ'ব? 18 হ'ব নাই? 18। এনসাৰ কি কি আছে কচোন? 18 আৰু 12 আছে। হে, এইটো বি হ'ব এনসাৰ। 18 আৰু কিমান? 12। সেই নাই দুটা, একটা কিমান পালো? 13 আৰু কিমান পালো? 17। আৰু একটা কিমান পালো? 12 আৰু 18, হয় নাই? যিকোনো এটা ললে হয়, যিকোনো এটা এনসাৰ উলিয়ালে কিতাপত যিবোৰ তোমালোক দুটা দিছে, গতিকে এইকেইটা হল আমাৰ আজিৰ অংক। বুজি পালি না? আৰু যোনে যোনে তই ৰেকৰ্ডেড ভিডিঅ' চাই লবি দেই। আজিলৈ ক্লাছ ইমানতে আমি শেষ কৰিছো, ঠিক আছে? এই লিখি লোৱা। আৰু শুনি ল, 5টা কোৱা নাই, মই হলো 5টাৰ পৰা আগত আহিবি, চাৰে 4:30 আহিবি। বুজি পালি নাই? মই 4টাতে উঠি যাম, 4:30 আহিবি দেই। 4:30 আহিবলৈ চেষ্টা কৰিবি। অলপমান 1.5 ঘন্টা পঢ়িম, নে কি কয়? 1.5 ঘন্টা পঢ়িম। নোৱাৰিবি 4:30 আহিবলৈ? কাৰো দিগদাৰ হৈছে নেকি 4:30? দীপা দিগদাৰ হয়? হা, 4:30 আহি যাবি। এতিয়া কি পুৰা ডিচেম্বৰ ফেব্ৰুৱাৰী মাহলৈকে পুৰা কষ্ট কৰিব লাগিব, হয় নাই? হ'ব, আজিলৈ ক্লাছ আমাৰ থেংক ইউ, ধন্যবাদ, জয় হিন্দ। আৰু আমাৰ ক্লাছ আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰক, যাতে বহুতে ল'ৰা ছোৱালী পাব আমাৰ ভিডিঅ' চাবলৈ, হয় নাই? ঠিক আছে, জয় হিন্দ।